গুমানি হক গুমানি হক মোহাম্মদ গুমানি বাংলাদেশ বাংলাদেশৰ পৰা কেনেকৈ আহিছে এমনি বাবুদাই পাস কৈ যাওক কওকচোন ভালকৈ কওকচোন কেনেকৈ আহিলে বাংলাদেশৰ পৰা সুজৰে আপুনি কৈ যাওকচোন কেনেকৈ আহিলে বাংলাদেশৰ চৰাই ভাবে আহিছে কোনে পাৰ কৰি দিছিল আপুনি দালালে কিমান টকা দিছিল আপুনি মই 3000 লৈছিলে কেতিয়া আহিলে আপুনি এক মাহ হ'ল আপুনি কিমান বছৰ পৰা আছে জুনাই ইয়াত হ'ল আপোনাক কেই বছৰ আপোনাৰ লগত কিমানজন মানুহ আছে টোটেল তেলে মই দুজন আছে আৰু মই জানা মতন নাই স্যার আপুনি কি বেপাৰ কৰিব আহিছিল এই কাপোৰ বাপা আপুনি আধাৰ কাৰ্ড কেনেকৈ বনালে বনাই দিছিল কোনে বনাই দিছিল ইসলাম শেখ ক'ৰ হয় ক'ৰ মানুহজন ওয়েস্ট বেঙ্গলৰ আপুনি জাল নোটৰ ব্যৱসায়টো কেতিয়াৰ পৰা কৰি আছে জাল নোটৰ ব্যৱসায়টো ব্যৱহাৰ কৰে মোৰ নহয় স্যার ওই মোর লগরে একটু থই গেছে আপনার ইয়াত আইব ওহিদুল কিমান লাখ টকা আছিল কিমান আছে কি কব নোৱাৰো স্যার কেনেকৈ আপোনাৰ পৰা উদ্ধাৰ কৰিছে আপুনি একেটা ৰং স্যার এই ঘৰত গৈছে আপোনালোকে বাংলাদেশৰ পৰা মানে ভাৰত আৰু অসমলৈ আপোনালোকে কেনেকৈ সোমাইছে অকমান কওকচোন কেনেকৈ সোমাইছে আপোনালোকে ব্যৱহাৰ কৰিবলৈ কোনে দালালে সোমাই দিয়ে আপোনালোকে দালালে তাৰ পৰা বৰ্ডাৰ পাৰ হৈছো বৰ্ডাৰ পাৰ কৰিব পাৰে কিমান টকা লয় কিমান টকা বিনিময় ঠিক নাই 3000 লয় 2000 লয় আপুনি অসমীয়া কেনেকৈ শিকিলে তাৰ আগতে বাংলাদেশত শিকিছিলে না নাই আগতে আহিছো নাই নাই অসমীয়া যে আপুনি ক'ব জানে অসমীয়া ক'ৰ পৰা শিকিলে শিকিছো ইয়াতে স্যার ইয়াতে শিকিছে কিমান বছৰ হৈ গ'ল আপুনি অকলে নে আপোনাৰ লগত আৰু আছে বেলেগ মানুহ দুজন তেলামত আছিলে আৰু জুনাইত কোন আছে জুনাইত ক'ব নোৱাৰো স্যার তাৰ পৰা পাৰ কৰোঁতে কেইজন পাৰ কৰিছিলে আপুনি মই অকলে আহিছিলো এক মাহ হ'ল মৰা কিমান বছৰ আগত আহিলে আহিছো আপোনাৰ হৈ গ'ল 12-13 বছৰ আগৰ পৰা অহা যোৱা কৰি থাকে মাজে মাজে বাংলাদেশলৈ যায় আপুনি বাংলাদেশলৈ যায়গে নেকি আপুনি তেলেমতে আছে নে বেলেগ ঘৰত যাম 9 মাহ পিছত আহিছে এক মাহ হ'ল মৰা এক মাহ ইয়াৰ আগত ক'ত আছিল ঘৰতে আছিলো ঘৰত বাংলাদেশত অহা যোৱা কৰি থাকে আপুনি বাংলাদেশত কোন পৰা পালে পইচা কি দিব পইচা তো কি দিব কোন পৰা পালে পইচা কোন পৰা আনে পইচা তো কোন পৰা পালে দিব ইয়া দুই নকৰি কাম কৰি আছে পইচা কোন পৰা পালে একজন কোনে দিছে আপোনাৰ বাজেট কাম কৰি কাটি থাকে কোনে নাম্বার দিছো নাম এই কেরালা থাকে কেরালা থাকে কি নাম নামটো কি পইচা তো কিমান আছে গন্তি কৰি দিছে এটা কিমান আছে আপুনি কৰি আৰু কিমান আছে ওলাম না নাই এই গন্তি কৰি দিয়াম ন তোমাৰ আৰে এটা পইচা তো গন্তি কৰ এইটো ভালকে গন্তি কৰিবি না আৰু আছে নাই আৰু ক'ত আছে ৰব আৰু ক'ত আছে পইচা কথা ক যদি মিছা কথা কৈ আমাৰ ইয়া এজন যিটো আমি সন্দেহজনক নাগৰিক বুলি ইতিমধ্যে আমি গম পাইছো সেইজন মানুহে যোৱাকালি অমৰপুৰ গাঁৱত এখন দোকানৰ পৰা সি নিজে চিগাৰেট কিনিব আহিলে চিগাৰেট কিনোতে মানে সি যিজন দোকানীয়ে ভাবিলে মানে সেইজন মানুহে আগতে এনেকুৱা চিগাৰেট কোৱা নাছিলে কিন্তু মানে আজি কেনেকুৱা চিগাৰেট কিনিলে সি মানে ডাউট হ'ল 500 টকীয়া এটা নোট দিছে বুলি ক'লে 500 টকীয়া নোটটো সেই ডাউটত মানে ভালকে কিবা চালে চোৱাৰ পাছত কি হ'ল ইয়াক সন্দেহ উপজিলে আৰু মানে এইখন জাল নোট বুলি সি গম পালে তাৰ পাছত আমাৰ টাকা মিচিং পৰিংকাবাক খবৰ দিয়াৰ মাত্ৰে আমি গৈ মেলি এজন মানুহক কৰায়ত্ব কৰাৰ পাছত ফুটপুছৰ কাৰণে আমি ইয়াক এখেতৰ ঘৰতে যিজন বাংলাদেশী ইয়াৰ ঘৰতে আমি ইহঁতৰ বিচনাপত্ৰ যিটো তাত ভাড়া লৈ আছে ভাড়া ঘৰতে আমি প্ৰায় 80,000 500 টকীয়া নোট আমি উদ্ধাৰ কৰিব সক্ষম হ'লো তাৰ পাছতে এজন ব্যৱসায় কৰিবলৈ আহিছে ইয়াত গাঁৱে গৈ মেলি সি চাইকেলত গৈ মেলি মানে লৈ ফুৰি সি সদায় ব্যৱসায় কৰে কিন্তু মানে আমাৰ গাঁৱৰ যিকেইটা আমাৰ সমাজ আছে গাঁৱলীয়া সমাজত আহি মেলি সি টকাটো এক্সচেঞ্জ কৰিবলৈ সি ইয়াত তিতাপি লোৱা আছিলে এইটো কাৰণে আমি আমাৰ অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছো এনেকুৱা অবৈধ বাংলাদেশী যিটো প্ৰৱেশ কৰিছে আমাৰ এই অসমত ইয়াৰ লগতে আমাৰ জোনাই ব্লক আমাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যে এনেকুৱা অবৈধভাৱে যিকেইটা বাংলাদেশী ইয়াত নিশ্চিন্ত মনে ঘূৰি ফুৰিব পাৰিছে এই বিষয় লৈ কিনে অসম চৰকাৰক আমি জনাব বিচাৰিছো আপোনালোকে ইয়াৰ উচিত এটা পদক্ষেপ ল'ব লাগে আৰু ইয়াত আমাৰ জোনাই অঞ্চলত যে এনেকুৱা বাংলাদেশী কিমানজন আছে আমি এতিয়াও গম নাপাওঁ এই বিষয় লৈ কিনে এটা তদন্ত চলাব লাগে প্ৰতিখন বাংলাদেশী চিনাক্ত কৰি কিনে ইয়াৰ পৰা সিহঁতক আঁতৰাব লাগে বুলি আমি
অসম চৰকাৰক আৰু গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ।